ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক পাখি আৰু এই পাখি ধাৰাবাহিকত মোৰ পিতৃ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ প্ৰকৃত পৰিচয় বা আপোনালোকে জানিব বিচাৰে নেকি? যদি আপোনালোকে তেখেতৰ প্ৰকৃত পৰিচয় জানিব বিচাৰে, তেখেতৰ ঘৰ ক'ত, তেখেতৰ পৰিয়ালত কোন কোন আছে আৰু তেখেতে কেনেকৈ অভিনয় জগতৰ সুযোগ পালে, এই সকলোখিনি কথা আজি আপোনালোকক এইটো ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। নমস্কাৰ আপোনালোক সকলোকে, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি আমি এই ভিডিঅ'টোত পাখি ধাৰাবাহিকত মোৰ পিতৃ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ প্ৰকৃত পৰিচয়ৰ বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিম। তেখেতৰ প্ৰকৃত নাম হৈছে জ্যোতিনাৰায়ণ নাথ আৰু তেখেতৰ জন্ম হৈছিল 19 জুন তাৰিখে 1972 চনত। তেখেতৰ ঘৰ হৈছে গুৱাহাটীত। জ্যোতিনাৰায়ণৰ পৰিয়ালত তেখেতৰ পত্নী আৰু তেখেতৰ এজন ল'ৰা আৰু এগৰাকী ছোৱালী আছে। তেখেতৰ পিতৃৰ নাম হ'ল ধৰ্মনাৰায়ণ নাথ আৰু তেখেতৰ মাতৃৰ নাম হ'ল ভৱানী দেৱী। এইবাৰ কথা পাতোঁ আমি তেখেতে শিক্ষা জীৱন ক'ৰ পৰা কেনেকৈ কৰিলে। তেখেতে HS কটন কলেজৰ পৰা HS পাছ কৰে আৰু তাৰপিছত তেখেতে বি বৰুৱা কলেজত পঢ়ে আৰু তাৰপিছত তেখেতে আৰ্য বিদ্যাপীঠ কলেজতো পঢ়ে। এইবাৰ যদি আমি কথা পাতিবলৈ যাওঁ যে জ্যোতিনাৰায়ণ নাথে অভিনয়ত কেনেকৈ খোজ দিলে। জ্যোতিনাৰায়ণ নাথে নেশ্যনেল স্কুলছ অফ ড্ৰামা নিউ দিল্লীত তেখেতে এক্টিং শিকিছিল আৰু তাৰপিছত জ্যোতিনাৰায়ণ নাথে এনেকুৱা বহুকেইখন ধাৰাবাহিক VCD আৰু চিনেমাও তেখেতে কৰিছে। তেখেতৰ জনপ্ৰিয় কেইখনমান চিনেমাৰ নাম হ'ল অদম্য, এখন নেদেখা নদীৰ সিপাৰে, অন্তহীন যাত্ৰা, ৰ'দৰ চিঠি ইত্যাদি বিভিন্ন ধৰণৰ জনপ্ৰিয় চিনেমা তেওঁ কৰিছে। এইবাৰ যদি মই কথা পাতোঁ তেখেতৰ VCDৰ ওপৰত, VCDও তেওঁ কৰিছে। তেখেতৰ নীলামতীৰ বিয়া, জানমণি, অভিমানী মন এনেকুৱা বহুকেইখন জনপ্ৰিয় VCDও আছে তেওঁৰ। এইবাৰ যদি আমি তেখেতৰ কেইখনমান জনপ্ৰিয় ধাৰাবাহিকৰ কথা পাতিব যাওঁ, তেখেতৰ কেইখনমান জনপ্ৰিয় ধাৰাবাহিকৰ নাম হৈছে জোনাকৰ বৰষুণ, পাতাল ভৈৰৱী, দাপোন, ৰং জীৱনৰে আৰু এখন সকলোতকৈ ডাঙৰ জনপ্ৰিয় ধাৰাবাহিক দ্যুতি মনোৰঞ্জনা এইখন। আৰু বৰ্তমান এতিয়া পাখি ধাৰাবাহিকত মোৰ পিতৃ চৰিত্ৰত তেখেতে অভিনয় কৰি আছে। আপোনালোকে বাৰু মোৰ পিতৃ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ জ্যোতিনাৰায়ণ নাথৰ আপোনালোকে অভিনয় চাই কেনেকুৱা পাইছে? যদি আপোনালোকে অভিনয় চাই ভাল পাইছে তেতিয়াহ'লে এই ভিডিঅ'টো এটাকৈ লাইক কৰিব যেন একেবাৰে নাপাহৰে আৰু আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ধৰণৰ অভিনেতা অভিনেত্ৰীসকলৰ প্ৰকৃত পৰিচয়ৰ বিষয়ে আপোনালোকে এইটো চেনেলত পাই থাকিব। ধন্যবাদ।